জুবিন গাৰ্গৰ সত্তাই কষ্ট পাব। জুবিন গাৰ্গে ভাল পোৱা মানুহবোৰক জেলৰ ভিতৰত ৰখা হৈছে। সেই মহান আত্মাই কিমান কষ্ট পাব যে তেওঁ ভাল পোৱা মানুহবিলাকক তেওঁৰ মাৰ্ডাৰ কৰা বুলি কৈ ভৰাই থৈছে। ভগৱানক প্ৰাৰ্থনা কৰিছো আমাক ন্যায় দিয়ক। জুবিন গাৰ্গে ইয়াত পাৰ্টি যোৱাৰ কথা গম পোৱা নাছিলো। ছিংগাপুৰত আটাইতকৈ ভাল হোটেলত ৰখা হৈছিল জুবিন গাৰ্গক। প্ৰথমবাৰৰ বাবে 7 মাহৰ অন্তত কেমেৰাৰ সন্মুখত মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই। অনিতা ডেকা মহন্তই কেমেৰাৰ সন্মুখত কৈ গ'ল বহু কথা। শ্যামকানু মহন্তৰ ওপৰত অন্যায় কৰা হৈছে। আজিৰ দিনটোত বিশেষ আদালতৰ সন্মুখত সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই গ'ল শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই। আপোনালোকে অৱহেলাৰ কথা কৈছে, ভিতৰত হত্যাৰ প্ৰসংগ চলিছে। ছিংগাপুৰত আটাইতকৈ ভাল হোটেলখনতে ৰখা হৈছিল জুবিন গাৰ্গক। জুবিন গাৰ্গক শ্যামকানু মহন্তই অৱহেলা কৰা নাই। বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নিয়াটো কেনেকৈ অৱহেলা হ'ল? জুবিন গাৰ্গে ভাল পোৱা মানুহবোৰক হত্যাৰ অভিযোগ দিয়া হৈছে। জুবিনৰ সত্তাই কষ্ট পাব। ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছো আমাক ন্যায় দিয়ক। আজিৰ এই দিনটোত কি মন্তব্য আগবঢ়াইছিল অনিতা ডেকা মহন্তই শুনো আহক। মোৰ এটাই কথা ক'বলগীয়া আছে যে বহুত হেৰি হৈ আছে, অন্যায় হৈ আছে। নিৰপৰাধী মানুহক ভিতৰত সোমোৱাই থৈ আহিছে। ছিংগাপুৰ য'ত ইমান কটকটীয়া আইন কানুন আছে, সেই দেশতে কৈছে যে এইটো এটা এক্সিডেণ্টেল ডেথ, কিন্তু ইয়াতে মাৰ্ডাৰ বুলি কৈ সেই মহান আত্মাই কিমান কষ্ট পাব যে তেওঁ ভাল পোৱা মানুহবিলাকক তেওঁৰ মাৰ্ডাৰ কৰা বুলি কৈ ভৰাই থৈছে। চ' মই এইটোৱে ক'ম যে আমাকো ন্যায় লাগে। আমি ভাবিব লাগিব যে নিৰপৰাধী মানুহক ভিতৰত সোমাই থৈ দিছে। হয়, তেখেতে আহিছে আমাক ৰিপ্ৰেজেণ্ট কৰিবলৈ। তেখেতে আগৰ আৰু হেৰিও আছে, ৰাজদীপ হয় তেখেতো আছে। আমি আশা কৰিছোঁ যে আমাৰ ন্যায় পাম, আমিও ন্যায় পাম। কাৰণ এইটো নিৰপৰাধী মানুহ এজনৰ ভিতৰত ভৰাই থৈছে মানুহখিনি, আৰু সেইটোৱে আমি ক'বলগীয়া। কথা কৈছে ন আদালতত? আদালতত এতিয়া আমি কথা ক'বলগীয়া নহয়, এতিয়া আমাৰ অধিবক্তাহে কথা কৈছে। হিয়াৰিং চলি আছে, আপোনাৰ ফালৰ পৰা কিবা কোৱা নাই? এতিয়া আমাক ক'বলৈ কোৱা নাই।